Good evening, friends. যোৱা কেইদিনমানত অসমত হ'ব লগা গাঁও পঞ্চায়ত নিৰ্বাচন সংক্ৰান্তত কেইটামান ইম্পৰ্টেণ্ট ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰিছিলোঁ আৰু ইউটিউব চেনেলত দৰ্শকসকলে খুব বেছি পৰিমাণে সঁহাৰি দিছে আৰু ভিডিঅ'বোৰ চাইছে আৰু বহুতজনে কমেণ্ট কৰিছে আৰু কমেণ্টৰ জৰিয়তে মোক কিছুমান প্ৰশ্ন কৰিছে আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ মোৰ পৰা জানিব বিচাৰিছে গতিকে আজিৰ ভিডিঅ'টোত মই ভিউৱাৰ্ছসকলে যিবিলাক প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ দিব ওলাইছোঁ গতিকে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট সকলোখিনি বস্তু পঞ্চায়ত আইনৰ সৈতে জড়িত আৰু পঞ্চায়ত নিৰ্বাচনৰ খুব ইনফৰ্মেটিভ গতিকে সকলোৱে জনা দৰকাৰ তো এজনে কমেণ্ট কৰিছে ফিচাৰ মাৰ্চেণ্ট মোৰ ইয়াতে যেনেকৈ নাম উঠিছে মই সেইটো ইয়াতে উল্লেখ কৰিছোঁ এজনে লিখিছে ফিচাৰ মাৰ্চেণ্ট বাল্য বিবাহ কিমান চনৰ পৰা ধৰিব আৰু সেম প্ৰশ্ন আৰু এজনে কৰিছে ৰি অফিচিয়েল ভিডিঅ' তেখেতে বাল্য বিবাহ কিমান চনৰ পৰা আচলতে এই দুজনে জানিব বিচাৰিছে যে যেহেতু গাঁও পঞ্চায়তৰ নিৰ্বাচনত যিবিলাক কেণ্ডিডেট হ'ব সেই কেণ্ডিডেটবিলাক যদি বাল্য বিবাহৰ লগত জড়িত হয় স্বামী অথবা স্ত্ৰী দুজনৰ যিকোনো এজন যদি বাল্য বিবাহৰ লগত জড়িত হয় তেতিয়াহ'লে সেই ব্যক্তি গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য বুলি ঘোষিত হ'ব গতিকে এই সংক্ৰান্তত আপোনালোকে কি অলপ সচেতন হোৱা দৰকাৰ সাধাৰণ ৰাইজ যিবিলাক প্ৰতিপক্ষ আছে সচেতন নাগৰিক আছে আপোনালোকে এই বিষয়টো জনা দৰকাৰ যে অমুক কেণ্ডিডেট আচলতে বাল্য বিবাহৰ লগত জড়িত হয় নে নাই এই বিষয়টো আপোনালোকে চালি জাৰি চাই যদি কেণ্ডিডেটজনে ইলেকশ্যনত জিকিলে আপুনি এই পইণ্টৰ জৰিয়তে তেখেতক আপুনি অযোগ্য ঘোষণা কৰিব পাৰিব গতিকে আপোনাৰ হাতত চাওক কিমান এটা ক্ষমতা দিয়া হৈছে গতিকে সকলোৱে অলপ সচেতন হোৱা দৰকাৰ ইয়াৰ ৰিপ্লাইটো হৈছে যে বাল্য বিবাহ কিমান চনৰ পৰা ধৰিব বা বাল্য বিবাহ কিমান চনৰ পৰা আপোনালোকে জানে প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2006 এখন আইন আছে বাল্য বিবাহ প্ৰতিৰোধ আইন 2006 গতিকে 2006 চনত কেন্দ্ৰীয় চৰকাৰে এই আইনখন বনাইছে আৰু বিভিন্ন ৰাজ্যত বিভিন্ন তাৰিখত এটো কি হৈছে এপ্লিকেবল হৈছে গতিকে আইনখন 2006 চনৰ গতিকে অসমত তাৰ পৰৱৰ্তী সময়ত কি এটো এপ্লিকেবল হৈছে আপোনালোকে জানে যে 2006 চনৰ আইন কিন্তু অসমত এই বাল্য বিবাহ লৈ হুলস্থুল হল বহুত মানুহক এৰেষ্ট কৰিলে ৰিসেন্টলি আপোনাৰ 2023-24 চনত গতিকে আপোনালোকে ধৰি লওক যে বাল্য বিবাহ 2006 চনৰ পৰা হৈ আছে গতিকে 2006 চনৰ পৰা যদি কোনো ক্যান্ডিডেটে বাল্য বিবাহৰ লগত জড়িত হয় তেতিয়াহলে আপুনি এই পইণ্টটো আপুনি সঠিক সময়ত আপুনি প্ৰয়োগ কৰি কাৰোবাৰ ক্যান্ডিডেটৰ প্ৰাৰ্থিত্ব আপুনি কৰ্তন কৰিব পাৰিব ইলেকশ্যনত জিকিলেও তেখেতক আপুনি পদৰ পৰা অপসাৰণ বা অযোগ্য ঘোষণা কৰাত আপুনি সহায় কৰিব পাৰিব আশা কৰো ৰিপ্লাইটো পাই গৈছে সেকেন্ড কোৱেশ্চন ইন্তাজালি তেখেতে কৈছে যে 2018 চনৰ আগত দুটা সন্তান আৰু 2018 চনৰ মাৰ্চৰ পিছত এটা সন্তান থকা জনে ইলেকশ্যন খেলিব পাৰিব না নাই এই বিষয়ে তেখেতে জানিব বিচাৰিছে ইয়াৰ আইনটো হৈছে এনেকুৱা ধৰণৰ মই আগত ভিডিঅ'টোত কৈছো যে 2018 চনৰ 19 মাৰ্চ তাৰিখৰ পিছত এজন বা একাধিক স্বামী স্ত্ৰীৰ পৰা দুটাতকৈ অধিক সন্তান থকা সকলে প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব 19/3/2018 তাৰিখৰ পিছত এজন বা একাধিক স্বামী স্ত্ৰীৰ পৰা দুটাতকৈ অধিক সন্তান থকা সকলে প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব আৰু যদি 19/3/2018 আগত এজন বা এজনতকৈ অধিক সন্তান থকা সকলে প্ৰতিদ্বন্দিতা কৰিব পাৰিব এই ক্ষেত্ৰত ৰিপ্লাইটো হৈছে 2018 চনৰ আগত দুটা সন্তান আৰু 2018 চনৰ মাৰ্চৰ পিছত এটা সন্তান থকা জন ইলেকশ্যন খেলিব পাৰিবনে নিশ্চয় পাৰিব ইয়াত কোৱা হৈছে 18 চনৰ আগত দুজন আৰু 18 চনৰ পিছত এজন হৈছে গতিকে এই ব্যক্তিজনে পঞ্চায়ত নিৰ্বাচনত ইলেকশ্যন খেলিব পাৰিব নাম্বাৰ 3 আতৱাৰ হোসেন তেখেতে জানিব বিচাৰিছে দাদা ইলেকশ্যনৰ ডেট হৈছে নে যদি হৈছে জনাই দিয়ক এতিয়ালৈকে ইলেকশ্যনৰ ডেট ডিক্লেয়াৰ হোৱা নাই অনাৰেবল গুৱাহাটী হাইকোৰ্টত পঞ্চায়ত ৰিলেটেড এখন গোচৰ চলি আছে গতিকে এই জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত এটো ফিক্স আছে গতিকে অনাৰেবল গুৱাহাটী হাইকোৰ্টত এইটো গোচৰৰ শুনানি হোৱাৰ পিছত ইলেকশ্যনৰ ডেট ডিক্লেয়াৰ কৰিব মুঠতে অসম চৰকাৰে বৰ্তমান প্ৰস্তুত হৈছে যিকোনো সময়ত ইলেকশ্যন
ডেট দিব কিন্তু অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ সেই কেছটো চলি থকাৰ কাৰণে এতিয়ালৈকে ডিক্লেয়াৰ কৰিব পৰা নাই ইতিমধ্যে গাঁও পঞ্চায়তৰ যেটো ফাইনাল ভোটাৰ লিষ্ট এটো অলৰেডি ইলেকশন কমিশনে পাবলিশ কৰিছে গতিকে আপোনালোকে ধৰি থওক অতি সোনকালে পঞ্চায়ত নিৰ্বাচনৰ ইলেকশনৰ ডেট হ'ব নাম্বাৰ 4th ক্যান্ডেল লাইট নিউ ভাৰ্সন লোন থাকিলে নহব নেকি তেখেতে জানিব বিচাৰিছে যে যদি লোন থাকে সেই ব্যক্তিজনে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব নেকি ইয়াত আসলতে আইনখনত কোৱা হৈছে আপুনি যদি ওচৰৰ সমবায় সমিতিৰ পৰা লোন লৈছে বা বেংকৰ পৰা আপুনি লোন লৈছে আপুনি যদি দীৰ্ঘদিনৰ পৰা লোন লৈছে আৰু হেটো প্ৰতিহত কৰা নাই লোনটো আপুনি ক্লিয়াৰ কৰা নাই তেতিয়াহলে আপোনাৰ বিৰুদ্ধে ডেপুটি কমিশনাৰ অফিসত এটা ব্ৰাঞ্চ আছে বাকিজাই ব্ৰাঞ্চ সেই বাকিজাই ব্ৰাঞ্চত আপোনাৰ বিৰুদ্ধে এটা গোচৰ মোকদ্দমা ৰুজু কৰিছে বেংক কৰ্তৃপক্ষ বা বিত্তীয় প্ৰতিষ্ঠান বিলাকে গতিকে আপোনাৰ বিৰুদ্ধে যদি লোন ডিফল্ট লোন পৰিশোধ নকৰাৰ এটা গোচৰ যদি ৰুজু হৈ আছে তেতিয়াহলে আপুনি ইলেকশন খেলিব নোৱাৰিব আদাৰৱাইজ আপুনি যদি বেংক বা অন্যান্য প্ৰতিষ্ঠানৰ পৰা লোন লৈছে আৰু সেই লোনটো আপুনি ৰেগুলাৰলি এটো প্ৰতিহত কৰি আছে গতিকে আপুনি ইলেকশন খেলিব পাৰিব ইলেকশন নমিনেশন পেপাৰত আপুনি মেনশন কৰিব লাগে যে আপোনাৰ সম্পত্তি মুভেবল এণ্ড ইমুভেবল প্ৰপাৰ্টিজ কিমান আছে আৰু কিমান টকাৰ লোন আপুনি লৈছে সেই ডেসক্ৰিপশন কিনি লিখিব লাগে গতিকে আপুনি মনত ৰাখক লোন সংক্ৰান্তত আপুনি এখন বাকি যায় ক্লিয়ারেন্স সার্টিফিকেট লোন যে আপোনাৰ নামত নাই লোন সংক্ৰান্তত যে আপোনাৰ নামত গোচৰ নাই তেনেকুৱা এটা মানে সার্টিফিকেট আপুনি নমিনেশন পেপাৰৰ লগত জমা দিব লাগে গতিকে লোন থকা ব্যক্তিসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব যিবিলাকৰ বিৰুদ্ধে কোনো ধৰণৰ লোন সংক্ৰান্তত গোচৰ মোকদ্দমা নাই আশা কৰিছো ৰিপ্লাইটো পাই গৈছে ফিফথ নম্বৰ কোৱেশ্চন মিনাৰুল হক আপোনাৰ লগত যোগাযোগ কেনেকৈ কৰিম এইটো বহুতেই মোক মানে কমেন্টত দি থাকে আপোনাৰ ফোন নম্বৰটো দিব আপোনাৰ লগত যোগাযোগ কেনেকৈ কৰিম চাওক ইউটিউবত হেবৰ ফোন নম্বৰটো দিলে মানুহে বহুত মানে ফোন কৰি থাকে গতিকে অলপ অসুবিধা হয় যেহেতু আমি এডভোকেসিৰ লগত জড়িত আমাৰ সময়ৰ কথা আছে গতিকে মই আপোনালোকক ফোন নম্বৰটো দিব নোৱাৰিলো কিন্তু মোৰ ইমেইল এড্ৰেছটো আপোনালোকে লৈ লওক স্ক্ৰিনত আপোনালোকে ইমেইল এড্ৰেছৰ জৰিয়তে মোৰ লগত যোগাযোগ কৰিব পাৰিব আদাৰৱাইজ স্পেশাল যদি কিবা ৰিজন থাকে তেতিয়াহলে আপোনালোকে মোৰ পৰা অনুমতি লৈ আপোনালোকে ফোনত আপোনালোকে কন্টাক্ট কৰিব পাৰিব আপোনালোকৰ প্ৰয়োজনীয়তা অনুভৱ কৰি হে মই ফোন নম্বৰবোৰ দিব পাৰিম লাষ্ট 6th নম্বৰ কোৱেশ্চন নূৰ মোহাম্মদ 20 বছৰ 4 মাহ হলে খেলিব পাৰিবনে মনত ৰাখিব ইলেকশন গাঁও পঞ্চায়তৰ নিৰ্বাচনত এজন ব্যক্তিয়ে ক্যান্ডিডেট অথবা প্ৰাৰ্থী হ'বলৈ হলে 21 বছৰ লাগিব গতিকে 1 জানুৱাৰী 2025 চনত 21 বছৰ হোৱা ব্যক্তিসকলেহে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব আদাৰৱাইজ নহয় 20 বছৰ 4 মাহ 20 বছৰ 11 মাহ হলেও তেখেতে অযোগ্য বুলি ঘোষিত হ'ব মনত ৰাখিব 21 বছৰ হলেহে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব যদি অলৰেডি ৰিপ্লাইবোৰ মই দি দিছো আপোনালোকৰ আৰু কিবা জানিব পাৰিলে আপোনালোকে কমেন্ট বক্সত জনাব পৰৱৰ্তী সময়ত ৰিপ্লাইবোৰ দি থাকিম ধন্যবাদ শুভৰাত্ৰি